हेलो स्टूडेंट्स गुड मॉर्निंग टू ऑल। तो সকলোকে আজি ভিডিঅ'টোলৈ মই ৰাহুলদেৱ স্বাগতম জনাইছোঁ আৰু দেৰি নকৰি আৰম্ভ কৰিবলৈ লৈছোঁ। তো আমি পঢ়ি আছিলোঁ লেসন 2 ভগ্নাংশ আৰু দশমিক সংখ্যা। আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ভগ্নাংশৰ হৰণ। আৰু এক নম্বৰত কি ৰাখিছোঁ চোৱা, এটা পূৰ্ণ সংখ্যাক এটা ভগ্নাংশৰে হৰণ। এটা পূৰ্ণ সংখ্যাক আমি এটা ভগ্নাংশৰে কেনেকৈ হৰণ কৰিব পাৰোঁ চোৱা। সো পূৰ্ণ সংখ্যা আৰম্ভ হয় ক'ৰ পৰা 0 1 2 3 ডট ডট হয়নে নহয়। তো যিকোনো এটা পূৰ্ণ সংখ্যা লৈছোঁ মই চোৱা, ছাপ'জ 4ক ছাপ'জ মই হৰণ কৰিব লাগে আমি ছাপ'জ 2/3ৰে। কেনেকৈ কৰিম চোৱা। তো ইকুৱেল টু 4টো মই 4এ ৰাখিছোঁ। চোৱা হৰণৰ ঠাইত মই কি দিম, পূৰণ চিন দিম। আৰু পূৰণ চিন দিয়াৰ লগে লগে তোমাৰ যিটো 2/3 আছিলে সেইটো ওলটি গৈ পেলাই হৈ যাব তোমাৰ 3/2। অ'কে, চোৱা যেতিয়া হৰণ কৰিব লাগে তোমাৰ এটা পূৰ্ণ সংখ্যাক এটা ভগ্নাংশৰে, তুমি প্ৰথম যিটো পূৰ্ণ সংখ্যা সেইটো ছেইম ৰাখিছোঁ মই। মাজত হৰণৰ ঠাইত কি দিলোঁ মই, পূৰণ। আৰু পূৰণ দিয়াৰ লগে লগে কি হৈ গ'ল তোমাৰ পিছফালৰ যিটো তোমাৰ ভগ্নাংশ আছিলে, ভগ্নাংশটো 2/3 আছিলে। আৰু পূৰণ চিন দিয়াৰ লগে লগে কি ওলটি গৈ পেলাই কি হৈ গ'ল তোমাৰ 3/2। এতিয়া নেক্সট চোৱা, মনে মনে 2 ল'ম আমি। 2 ল'লে কি হয়, 2 1 গুণ 2 2 2 গুণ কি হ'ল 4 হ'ল। অ'কে, আৰু নাযায়। চ' তলত কি থাকিল 1 থাকি গ'ল আৰু ওপৰত কি থাকি গ'ল তোমাৰ 2 × 3 2 × 3 কিমান তোমাৰ 6। এতিয়া চোৱা তোমাৰ ওপৰত 6 আৰু তলত 1, ওপৰত 6 তলত 1, তো 1ৰ ভেলু নাই। তো এনচাৰটো আমি কি পাম 6 পাম। তো আই হোপ ক্লিয়াৰ হৈছে। আৰু এটা চোৱা, ছাপ'জ মই এইবাৰ লৈছোঁ তোমাৰ ইফালে 3 হৰণ ছাপ'জ 2/3, ছেম 2/3ৰে। এতিয়া চোৱা কি কৰিম, এইটো 3 to 3 ৰাখিছোঁ। হৰণৰ ঠাইত আমি কি দিম, পূৰণ দিম। আৰু পূৰণ দিয়াৰ লগে লগে পিছফালৰ যিটো তোমাৰ ভগ্নাংশ আছিলে কি হৈ যায়, ওলটি যায়। এইটো কি হৈ যাব 3/2 হৈ যাব। এতিয়া নেক্সট চোৱা, এতিয়া যিহেতু কটাকটি নাযায়, চোৱা কটাকটি নগ'লে কি হ'ব, তলত কি আছে তোমাৰ 2 আছে, 2য়ে থাকিব। আৰু ওপৰত 3 আৰু 3 কি হৈ যাব তোমাৰ পূৰণ হৈ যাব। তো 3 3 গুণ কি হৈ গ'ল তোমাৰ ওপৰত 9। তো যিহেতু এইটো অপ্ৰকৃত ভগ্নাংশ, তোমাৰ ওপৰতো ডাঙৰ তলতো সৰু, তো আমি কি কৰিব লাগিব, মিশ্ৰ ভগ্নাংশত নিব লাগিব। মিশ্ৰ ভগ্নাংশত নিবলৈ হ'লে 2ৰে হৰণ কৰিব লাগিব। 2 4 গুণ 8, তো তলত থাকিল 1। তো এই 4টো ক'ত আহি যাব তোমাৰ আগফালে আহি যাব। আৰু যিটো তোমাৰ 2 আছিলে 2টো তলতে থাকিব। আৰু এই ভাগেকটো ক'ত যায় তোমাৰ ওপৰত যায়। তো 4 1/2 এইটো হ'ল তোমাৰ ফাইনেল এনচাৰ। চ' আই হোপ ক্লিয়াৰলি বুজি পাইছে সকলোৱে। চ' এইবাৰ আমি আলোচনা কৰিম 2 নম্বৰত এটা ভগ্নাংশক এটা পূৰ্ণ সংখ্যাৰে হৰণ। ছাপ'জ মই এটা ভগ্নাংশ লৈছোঁ 4/5, 4/5। আৰু এই ভগ্নাংশটোক আমি হৰণ কৰিম এটা পূৰ্ণ সংখ্যা লৈছোঁ ছাপ'জ মই 2। অ'কে, চ' এইটোক কেনেকৈ লিখিব পাৰিছোঁ, মই 4/5 মই ছেইম ৰাখিছোঁ। 4/5 হৰণটো মই ছেইম ৰাখিছোঁ। আৰু 2ক মই লিখিলোঁ 2/1। এতিয়া চোৱা তুমি মনত ৰাখিবা 2 সংখ্যাটোক মই কি লিখিলোঁ 2/1। চোৱা লিখা যায়নে নাই, ডেফিনেটলি লিখা যায়, কাৰণ তলত 1ৰ ভেলু নাই, হয়নে নহয়। 2/1 মানে কি 2য়ে হয়। তো লাইক ডেট 4ক তুমি লিখিব পাৰা 4/1, 5ক তুমি লিখিব পাৰা 5/1। তাৰমানে যিকোনো সংখ্যাক তুমি লিখিব পাৰা এনেকৈ, তলত 1 লিখিব পাৰা, হয়নে নহয়। চ' এতিয়া চোৱা এতিয়া 4/5টো মই ছেইম ৰাখিলোঁ। 4/5 মাজত পূৰণ চিন দিলোঁ হৰণৰ ঠাইত। এতিয়া অলপ আগত আলোচনা কৰিলোঁ যে হৰণৰ ঠাইত যেতিয়া পূৰণ চিন দিয়া হয় তেতিয়া পিছফালৰ যিটো ভগ্নাংশ সেইটো কি হৈ যায়, ওলটি যায়। চ' 2/1 আছে আমাৰ কি হৈ যাব 1/2 হৈ যাব। এতিয়া চোৱা যিহেতু কটাকটি যায়, মনে মনে 2 ল'ম আমি। 2 ল'লে চোৱা 2 1 গুণ 2 2 2 গুণ 4। তো এতিয়া আৰু কটাকটি নাযায়। চ' এতিয়া কি কৰিম আমি, লবে লবে পূৰণ আৰু হৰে হৰে পূৰণ। চ' তলত হৰ 5 আৰু 1, 5 × 1 কি হ'ব 5, আৰু তলত 2 × 1 কি হৈ যাব 2 হৈ যাব। তো এইটো হৈ গ'ল তোমাৰ ফাইনেল এনচাৰ। চ' আৰু এটা চোৱা, ছাপ'জ মই এইবাৰ লৈছোঁ এটা ভগ্নাংশ 16/5। তাৰপিছত এটা পূৰ্ণ সংখ্যা লোৱা তুমি, পূৰ্ণ সংখ্যা ছাপ'জ মই লৈছোঁ এইবাৰ
8 এটা চোৱা এইটো কি কৰা যায় তোমাৰ 16/5 টো সেম ৰাখিলো হৰণটো সেম ৰাখিলো আৰু এইটো কি লিখা যায় 8/1 হয়নে নহয় এতিয়া নেক্সট কি কৰিব লাগিব হৰণৰ ঠাইত আমি কি দিব লাগিব পূৰণ চিন দিব লাগিব এতিয়া নেক্সট 16/5 টো সেম ৰাখিম আৰু হৰণৰ ঠাইত আমি দিম কি পূৰণ আৰু পূৰণ দিয়াৰ লগে লগে ইফাৰটো উলটি গৈ পেলাই হৈ যাব তোমাৰ 1/8 এটা ক্যান্সেল যাব 8 ল'বা মনে মনে 8 1 গুণ 8 8 2 গুণ 16 হয়নে নহয় এতিয়া হৰে হৰে পূৰণ লবে লবে পূৰণ হৰ আমাৰ 5 * 1 5 * 1 কি 5 আৰু উপর 2 * 1 কি হ'ব 2 তো এইটো হৈ গ'ল তোমাৰ ফাইনাল আনসার সো আই হোপ ক্লিয়ারলি বুজি পাইছে সকলোৱে সো এইবাৰ 3 নম্বৰত আমি আলোচনা কৰিম এটা ভগ্নাংশক অন্য এটা ভগ্নাংশৰ হৰণ সো লেটস সি সাপোজ মই এটা ভগ্নাংশ লৈছো 5 / 12 এই ভগ্নাংশটোক আমি হৰণ কৰিম আৰু এটা ভগ্নাংশ তোমাৰ সাপোজ মই লৈছো 5 / 6 এইটোৰে সো লেটস সি সোয়া তো 5/12 মই সেম ৰাখিলো 5/12 মাজত হৰণৰ ঠাইত মই দিলো পূৰণ আৰু পূৰণ দিয়াৰ লগে লগে কি হৈ যায় তোমাৰ পিছফালৰ যেটো ভগ্নাংশ এটো কি হৈ যায় তোমাৰ উলটি যায় কি হৈ যাব 5/6 আছে তো হৈ যাব 6/5 ওকে এতিয়া সোয়া ক্যান্সেল যাব আমি মনে মনে 5 লব লাগিব সোয়া মনে মনে যদি 5 লও 5 1 গুণ 5 5 1 গুণ 5 তা আৰু 5 ৰে না যায় এবাৰ 6 লব লাগিব মনে মনে সোয়া 6 1 গুণ 6 6 2 গুণ 12 হয় না নহয় এতিয়া সোয়া আৰু কটাকটি না যায় এইবাৰ হৰে হৰে পূৰণ আৰু লবে লবে পূৰণ হৰ আছে আমাৰ 2 আৰু 1 পূৰণ কৰিলে কি হৈ যাব 2 আৰু ওপৰত আছে লব 1 আৰু 1 পূৰণ কৰিলে কি হৈ যাব তোমাৰ 1 সো এইটো হৈ গ'ল তোমাৰ ফাইনাল আনসার 1/2 ওকে সো আৰু এটা সোয়া সাপোজ এবাৰ লৈছো মই 7/8 হৰণ 1/2 7/8 হৰণ 1/2 তো এতিয়া সোয়া 7/8 মই সেম ৰাখিম 7/8 আৰু মাজত হৰণৰ ঠাইত দিম পূৰণ আৰু পূৰণ দিয়াৰ লগে লগে পাছফালৰ ভগ্নাংশটো উলটি যাব 2/1 ক্যান্সেল যায় মনে মনে 2 লম আমি 2 1 গুণ 2 2 4 গুণ 8 এটা আৰু না যায় তো আৰু না যায় মানে কি কৰিব লাগিব এবাৰ হৰে হৰে পূৰণ আৰু লবে লবে পূৰণ তো হৰ আছে 4 আৰু 1 পূৰণ কৰিলে 4 হ'ব ওপৰত 7 আৰু 1 পূৰণ কৰিলে হৈ যাব তোমাৰ 7 তো এইটো হৈ গ'ল তোমাৰ এটা অপ্ৰকৃত ভগ্নাংশ তো এইটোক আমি প্ৰথম এতিয়া কি নিব লাগিব তোমাৰ মিশ্ৰ ভগ্নাংশত লৈ যাবলৈ হলে তুমি হৰণ কৰিব লাগিব 7ক 4 ৰে 4 1 গুণ 4 দিব লাগিব 4 2 গুণ 8 পাৰ হৈ যায় তো 4 1 গুণ 4 তলত থাকিলে তোমাৰ 3 হয় না নহয় এটা ভাগফলটো আগলৈ আহি যায় আৰু তলত যেটো 4 আছিল 7/4 তো তলত 4 এ থাকিব আৰু এই ভাগ একটু উপৰলৈকে গুচি যায় তো 1 3/4 দিস ইজ ইয়োর ফাইনাল আনসার ওকে সো এইবাৰ আমি 4 নম্বৰত আলোচনা কৰিম এটা ভগ্নাংশৰ প্ৰতিক্ৰম সো এটা ভগ্নাংশৰ প্ৰতিক্ৰম মানে কি সাপোজ আমাক এটা সংখ্যা দিছে তোমাৰ ভগ্নাংশ 2/3 আৰু খুদিছে আমাক 2/3 ৰ প্ৰতিক্ৰম কি এটা তুমি চাব লাগিব যে 2/3 ৰ লগত কি সংখ্যা পূৰণ কৰিলে 1 হয় এটা সো 2/3 ৰ লগত 3/2 পূৰণ কৰিলে 1 হ'ব কাৰণ সোয়া 3 আৰু 3 ক্যান্সেল যাব আৰু 2 আৰু 2 ক্যান্সেল যাব হয় নহয় একো নাই মানে কি বাছিল ওপৰত 1 তলতো 1 তো ক্যান্সেল কি হৈ গ'ল তোমাৰ 1 হৈ গ'ল তলত 1 ৰ ভ্যালু নাই তো 2/3 ৰ প্ৰতিক্ৰম হৈ যাব তোমাৰ 3/2 তো তুমি লিখিলে হল এটো সে 2/3 * 3/2 কি হৈ যাব 1 হৈ যাব এটাকে 2/3 ৰ প্ৰতিক্ৰম হ'ব তোমাৰ 3/2 তুমি আৰু এটা চাব পাৰা সাপোজ তোমাক খুদিছে এবাৰ 5/7 5/7 ৰ প্ৰতিক্ৰম কি এতিয়া তুমি সোয়া 5/7 ৰ লগত কি 7/5 পূৰণ কৰিলে 1 হৈ যাব কাৰণ তেতিয়া 7 আৰু 7 ক্যান্সেল যাব আৰু 5 আৰু 5 ক্যান্সেল যাব কি হৈ যাব তোমাৰ 1 হৈ যাব তো 5/7 ৰ প্ৰতিক্ৰম হৈ যাব তোমাৰ কি 7/5 সো সিম্পল তোমাক যদি হদে 1/2 ৰ প্ৰতিক্ৰম তেন্তে তুমি কৈ দিবা 2/1 হয় না জাস্ট ইয়াৰ ওলটা 2
হয় নে নহয় তোমাক যদি সুধে 5/6 প্ৰতিক্ৰম তেন্তে কৈ দিয়া 5/6 প্ৰতিক্ৰম হ'ল তোমাৰ 6/5 সো সিম্পল হয় না নহয় আৰু যদি সাপোজ সুধে তোমাৰ এইটো সাপোজ এইটো এটা সংখ্যা দিছে 2 2ৰ প্ৰতিক্ৰম কি তেন্তে চোৱা 2ৰ লগত কি পূৰণ কৰিলে 1 হয় 2ৰ লগত 1/2 পূৰণ কৰিলেহে তোমাৰ 1 হৈ যাব কাৰণ চোৱা 2 আৰু 2 কেনসেল যাব কি বাছি থাকিল তোমাৰ 1 বাছি থাকিল হয় না নহয় তাৰ পাছত তোমাক যদি সুধে 5ৰ প্ৰতিক্ৰম কি 5ৰ প্ৰতিক্ৰম চোৱা 5ৰ লগত 1/5 পূৰণ কৰিলে তোমাৰ 1 হ'ব কাৰণ 5 আৰু 5 কেনসেল যাব হয় না নহয় তো 5ৰ প্ৰতিক্ৰম হৈ যাব তোমাৰ 1/5 অৰ্থাৎ যেতিয়া তোমাৰ এনেকুৱা ধৰণৰ সংখ্যা খুদিব যে সাপোজ 10ৰ প্ৰতিক্ৰম 10ৰ প্ৰতিক্ৰম 1/10 সাপোজ তোমাক খুদিব 11ৰ প্ৰতিক্ৰম 11ৰ প্ৰতিক্ৰম 1/11 সাপোজ যদি তোমাক খুদে তোমাৰ 20ৰ প্ৰতিক্ৰম 20ৰ প্ৰতিক্ৰম কি হ'ব 1/20 লাইক দ্যাট হয় না নহয় সো আই হোপ ক্লিয়াৰলি বুজি পাইছে সকলোৱে তো আজিৰ ভিডিওটো মই এইখিনিতে সামৰিছোঁ তোমালোক নোটছ কৰিবা প্ৰেক্টিছ কৰিবা সো থ্যাংক ইউ অল দ্য বেষ্ট